ডিউটিত আহি পালোঁ আজি 3টা মানত, দুপৰীয়া 3টা বজাত ডিউটিত আহিছোঁ। চ' ডিউটি অহাৰ লগে লগে বহুত কিবা কিবি কামৰ অলপ প্ৰেছাৰ আছিল। চ' মোটামুটি মই বাহিৰৰ কিবা হোৱাটছএপ মেছেজ বা ফেচবুক একো চোৱাৰ কোনো টাইমেই হোৱা নাই। তো 4টা মানত যেতিয়া অলপ ৰিলিফ পালোঁ আৰু কামখিনি অলপ চিজেল হ'ল, তেতিয়া বহুতৰে তেনেকৈ মেছেজকেইটা হোৱাটছএপ ষ্টেটাছ মেছেজ ফেচবুকত পালোঁ। মানে এইটো ভাবাৰ বাহিৰত যে জুবিন দাই আমাক এনেকৈ এৰি গুচি যাব, আৰু এইটো ভাবাৰ বাহিৰত। এইটো কোনেও ভাবা নাই চাগে, এইটো চাগে কোনেও ভাবা নাই। জুবিন দাই অকল এটা পাৰ্টিকুলাৰ কমিউনিটি বা পাৰ্টিকুলাৰ এজ গ্ৰুপৰ মানুহৰ কাৰণে জুবিন দা বাৰু নহয়, মানে কমপ্লিট অসমৰ আমাৰ কমপ্লিট অসমৰ গৌৰৱ আছিল। আমাৰ এটা বাচ্ছাৰ পৰা লৈ বুঢ়ালৈ তেখেতক ভাল পোৱা আছিল। এনেকৈ চাগে মানুহ পোৱাটো চাগে সম্ভৱেই নহয়। আমাৰ অসমৰ মানুহ যিয়ে বাৰু জুবিন দাক ভাল নাপায়, সেইটো সম্ভৱেই নহয়। বিশেষকৈ আমাৰ জেনেৰেশ্যনৰ মানুহ, মোৰ নিজৰ কথা বা নিজৰ জেনেৰেশ্যনৰ কথা যদি কওঁ, মোৰ বয়স বাৰু এতিয়া 34, ৰানিং 34 চলি আছে। তো আমাৰ যিটো স্কুল ডেইজ, আমাৰ কলেজ ডেইজ, আমাৰ এই যৌৱন বয়সৰ যিটো হয় নহয় যে ফ্ৰাষ্ট্ৰেশ্যন আহে কেতিয়াবা, ভাল পোৱা, গোটেইখিনি ইম'শ্যন এক্সপ্ৰেছ কৰাৰ কাৰণে মানে এটাই উপায় আছিল, সেইটো হ'ল বাৰু জুবিন দাৰ গান, জুবিন দাৰ গীত। তো ইভেন আজিলৈকে কেতিয়াবা কি হয় না যে কেতিয়াবা ডিউটিত বহুত প্ৰেছাৰ থাকে, কেতিয়াবা ডিউটি বাদ দি যেতিয়া ক্লাছত বহুতকেইটা গোটেই দিন ক্লাছ কৰাৰ পিছত লাষ্টত যায় অলপ টায়াৰ্ড ফিল হয় আৰু মানে একদম মানে চাৰেণ্ডাৰ কৰাৰ নিচিনা অৱস্থা আৰু ভালে নালাগে, ফ্ৰাষ্ট্ৰেশ্যন আহি যায়। আজিলৈকে বাৰু এইটোৱে মোৰ হেবিট যে ৰাতি যেতিয়া ঘৰত যাওঁ আৰু ভাল নালাগে, আৰু কমপ্লিট একেবাৰে লাইট বন্ধ কৰি স্পীকাৰত জুবিন দাৰ এটা প্লে'লিষ্ট বনোৱা আছে মোৰ। এটা পিছত এটা গান ধুনীয়াকৈ অমানিশাৰ পৰা ষ্টাৰ্ট কৰি আই নিড ইউ বুলি, মায়াবিনী, ৰুমাল, এটা পিছত এটা চলি থাকে বাৰু। আৰু এইটো মানে একদম ভগৱানৰ এটা আশীৰ্বাদৰ নিচিনা। ইমান 15-20 মিনিটৰ ভিতৰত কমপ্লিট লাগে যে না একদম নতুন এটা এনাৰ্জি পাই গ'লোঁ, নতুন এটা শক্তি পালোঁ। আকৌ লাগে না এতিয়া গোটেইখিনি আকৌ নৰ্মেল হৈ গ'ল, অহাকালিৰ পৰা আকৌ ষ্টাৰ্ট কৰিম। আৰু এই বস্তুখিনি চাগে এতিয়া অভিয়াছলি জুবিন দাৰ গীত আমাৰ লগত সদায় থাকিব। বাট মানুহজনক ইমান সোনকালে এৰিব লাগিব বুলি আমি চাগে কেতিয়াও সপোনতো ভবা নাই। আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা যে তেখেতক যাতে শান্তি দিয়ে, তেখেতৰ আত্মাক যাতে শান্তি দিয়ে। আৰু